আব্দুল খালেক ডাঙৰীয়াক আমি বিজেপিত নিমন্ত্ৰণ জনোৱাৰ কথা চিন্তা কৰা নাই আৰু মই নাভাবোঁ যে তেখেতে বিজেপিত যোগদান কৰিব বা আমাৰ ফালৰ পৰাও তেখেতৰ লগত আমি কোনো যোগাযোগ কৰা নাই আৰু যোগাযোগ কৰিবৰ বাবে আমি চেষ্টাও কৰা নাই আৰু ভৱিষ্যতেও চেষ্টা কৰিম বুলি আমি নাভাবোঁ। আব্দুল খালেক ডাঙৰীয়াক আমি বিজেপিত নিমন্ত্ৰণ জনোৱাৰ কথা চিন্তা কৰা নাই আৰু মই নাভাবোঁ যে তেখেতে বিজেপিত যোগদান কৰিব বা আমাৰ ফালৰ পৰাও তেখেতৰ লগত আমি কোনো যোগাযোগ কৰা নাই আৰু যোগাযোগ কৰিবৰ বাবে আমি চেষ্টাও কৰা নাই আৰু ভৱিষ্যতেও চেষ্টা কৰিম বুলি আমি নাভাবোঁ। আব্দুল খালেক ডাঙৰীয়াক আমি বিজেপিত নিমন্ত্ৰণ জনোৱাৰ কথা চিন্তা কৰা নাই আৰু মই নাভাবোঁ যে তেখেতে বিজেপিত যোগদান কৰিব বা আমাৰ ফালৰ পৰাও তেখেতৰ লগত আমি কোনো যোগাযোগ কৰা নাই আৰু যোগাযোগ কৰিবৰ বাবে আমি চেষ্টাও কৰা নাই আৰু ভৱিষ্যতেও চেষ্টা কৰিম বুলি আমি নাভাবোঁ। আব্দুল খালেক ডাঙৰীয়াক আমি বিজেপিত নিমন্ত্ৰণ জনোৱাৰ কথা চিন্তা কৰা নাই আৰু মই নাভাবোঁ যে তেখেতে বিজেপিত যোগদান কৰিব বা আমাৰ ফালৰ পৰাও তেখেতৰ লগত আমি কোনো যোগাযোগ কৰা নাই আৰু যোগাযোগ কৰিবৰ বাবে আমি চেষ্টাও কৰা নাই আৰু ভৱিষ্যতেও চেষ্টা কৰিম বুলি আমি নাভাবোঁ।